হে প্ৰভুসকল, আমি কংস বধৰ বিষয়ে আলোচনা কৰি আছিলোঁ। আজিও আকৌ আমি কংস বধৰ বিষয়ে এটি অধ্যায় লৈছোঁ আপোনালোকৰ ওচৰত আলোচনা কৰিবৰ কাৰণে। কংসই কৃষ্ণক বাৰে বাৰে বিচাৰিছিলে কেৱল কৃষ্ণক কেনেকৈ বধ কৰিব, কিন্তু আচলতে কৃষ্ণক বধ কৰিব ক'ত, কৃষ্ণহে কংসক বধ কৰিবলগীয়া এই কাৰ্যভাগে আমি লৈছোঁ। আলোচনা কৰোঁ বাৰু। কৃষ্ণ গোপাল কৃপাল গোপাল কৃপাল করুণাময় হরি ও হরি ভক্তর ভয় হে রাম প্রতি হুকুমনি হে রাম কৃষ্ণে মল্ল দুর্যুধি পুনি করিয়া ফুসভর পার শুনিও কেনে অৰ্থ তাৰ। প্ৰভুসকল, কংসই বাৰে বাৰে কেৱল কৃষ্ণক আৰু বলৰামক বিচাৰি আছিলে, কিন্তু ইতিমধ্যে কৃষ্ণ বলৰামে কংসৰ ৰাজসভালৈ গৈ ইতিমধ্যে তেওঁৰ সন্মুখত আহি পৰিব। কিন্তু কংসই বিচাৰিছিলে কি, যে কৃষ্ণৰ হাতত কেনেকৈ আলিংগন হ'ব, আকৌ কেনেকৈ এই ব্ৰহ্ম সমাজত কংসই কেনেকৈ কৃষ্ণক আক্ৰমণ কৰিব আৰু কেনেকৈ কংসই ৰাজসভাত শক্তিশালী নিজৰ যিখিনি দক্ষতা সেইখিনি কেনেকৈ প্ৰকাশ কৰিব, সেইখিনি লৈ তেওঁ অপেক্ষা কৰি আছিলে। এতিয়া চাওক, ইয়াতে কি কৈছে, কৰিও শৌচ ধৰিলে কাছ পাৰো, শুনিও আৱে কেনে অৰ্থ তাৰো। কাছ এটি যেতিয়ালৈকে পূৰ্ণৱতৰ থাকে তেতিয়ালৈকে তেওঁ এই কাছটোৱে এখন চলঙৰ মাজত এই ডিঙিটো ওলা সোমা কৰি বৰ ধুনীয়াকৈ সময় অপেক্ষা কৰি তেওঁ কেৱল ভাল এটা দিশ নিৰ্ধাৰণ কৰি চাই থাকে। এই কাছটিয়ে যেতিয়া চাই থাকে সেই অৱস্থাখিনিত মূৰটো ওলাই দিয়ে। যেতিয়া এটা বেয়া শব্দ হয় সেই শব্দটোৰ মুহূৰ্ততে কাছৰ মূৰটো ভিতৰলৈকে সোমাই নিয়ে। এইটো এটা বিপদৰ সংকেত বুলি ভবা হয়। কিন্তু এই বসন্ত নিপতিত শুন মণি সকলোকে কৈছে যে চাই থাকি কৰিছে কেনেকুৱা এই পৰ্যায়লৈকে কিমানখিনি আগবাঢ়িব। কংসই ইতিমধ্যে সকলো ৰাজসভাত আকাশবাণী, যেনেকৈ ভগৱন্ত পুৰুষে আকাশবাণী কৰি কৈছিলে, তেওঁ এই ভাষা শব্দৰে তেওঁ কংসই কেৱল সমাজক বুজাই দিছিলে যে এই দৃশ্যটো আমি চাই থাকো কি হ'ব এই পৰ্যায়ত। মারিনু তার
দেখালো নিজ বীর্যয় আপোনাৰ তথাপি পিতৃৰ নচৰে বন্ধ আমাকো মাৰিবে কোৰে প্ৰবন্ধ। কংসই নিজৰ দেউতাককে কাৰাগাৰত আবদ্ধ কৰি ৰাখিছে উগ্ৰসেনক। কি তেওঁ যিমানখিনি দক্ষ আৰু যিমানখিনি তেওঁৰ শক্তি প্ৰয়োগ কৰি দেউতাককে আবদ্ধ কৰি ৰখাইছে। আৰু বোলে কোন কৃষ্ণক আৰু কি যে নকৰিব, কৃষ্ণক আৰু কি যে শব্দৰে তেওঁ কেৱল মুখেৰে বাক্য বচন ওলাব ধৰিলে। কংসই কেৱল কৃষ্ণক কেনেকৈ আক্ৰমণ কৰিব, কেনেকৈ কৃষ্ণক মাৰিব, কেৱল এই কথাবিলাককে ভাবি থাকিবলৈ ধৰিলে। আৰু ডাঙৰ ডাঙৰ কথাৰে তেওঁ কেৱল কৃষ্ণক বধ কৰা কথাটোকে বাৰে বাৰে ক'বলৈ ধৰিলে এই সাধু সমাজৰ মাজত। দেখি নাই এহি গুলি লৰি গৈলা দুভাই ৰংগৰ দাৰ পাই লাগয়া পাছে কুবলয়া পীৰ বাটতে আছে। যেতিয়া কংসৰ এই মন্তব্যবিলাক শুনি কৃষ্ণ বলৰামে খুব আনন্দ ৰংগ মনেৰে তেওঁলোকে কংসৰ সন্মুখলৈ গৈ আছিল। তেতিয়া কংসই ভাবিলে যে এই সুযোগকণ পাইছো, কেনেকৈ এই সুযোগৰ মাজতে তেওঁলোকক মই কেনেকৈ মোৰ যিখিনি কৃতকাৰ্যতা এইখিনি মই প্ৰকাশ কৰিব পাৰিম। আচলতে কংসৰ খুবেই অহংকাৰ আছিল। এই অহংকাৰৰ বলত কেৱল তেওঁ নিজৰখিনিয়ে চিনি পাইছিলে, আনৰ চিনি পোৱা নাছিল। নিজৰ দক্ষতাটো প্ৰকাশ কৰিব বিচাৰিছিলে। গতিকে কেৱল কৃষ্ণ বলৰামৰ কথাৰে তেওঁলোকে কংসই কেৱল ভাবিয়ে থাকিবলৈ ধৰিলে কৃষ্ণ হে ৰাম ৰাম হাথিয়া এৰে আছে কুম্পি রহিয়াছে হিত কৃষ্ণ কচুম্পি দেখি কৃষ্ণে তার বুঝি গীত মেহলন্ত পিত বস্ত্র কথিত। কিন্তু কি কৰিব, কংসৰ ওচৰলৈ যোৱাৰ আগতে যিসকল মল্লবীৰ আছিল তেওঁলোকে কেৱল কাপোৰবিলাক পিন্ধা কাপোৰখিনি কেৱল টানি টানি পিন্ধি তেওঁলোকে কৃষ্ণক আক্ৰমণ কৰিব বিচাৰিছিলে। আৰু পাৰিমেনি বস্ত্ৰবিলাক গাত মেৰিয়াই এই কৃষ্ণই দেখা পাই যে ভাবিলে যে এই সুযোগতে কৃষ্ণই কি কৰিব। এই বলৰাম আৰু কৃষ্ণই কেৱল ইংগিতটো বুজি পাইছিল তেওঁলোকে কি কৰিব বিচাৰিছে। এই ইংগিতটো বুজি পাই কৃষ্ণ আৰু বলৰামে তেওঁলোকো সাজু হ'ব ধৰিলে। নিশ্চয় ইয়াতে সা সম্ভাৰেৰে সা সঁজুলিৰে আৰু এই যিখিনি তেওঁলোকক আক্ৰমণ কৰিবলগীয়া হাথিয়াৰ এইবিলাকো তেওঁলোকে কৃষ্ণই দেখা পালে।
তেতিয়া কৃষ্ণ ইংগিতটো বলৰামক দিলে। হে ৰাম 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 প্ৰকৃতি লৈ লোকা বান্ধিল তুমি মাতিলা শুনৰে অম্বুস্থ বুলি যাইব ৰংগশাল সতৰ কৰি পন্থচাৰী দুখ ঐৰয়ন্তৰী। কৃষ্ণ বলৰামক গালি পাৰিব ধৰিলে। এই যি মল্লবীৰসকল আছিলে তেওঁলোকে গালি পাৰিব ধৰিছে আৰু কৃষ্ণক ইতিমধ্যে কংসও গালি পাৰিছিল। কিমান অন্তকাৰী তুমি আৰু কিমান অন্তকাৰৰ মাজেৰে তুমি কিমান যুদ্ধ কৰিবা আৰু এই ৰংগশালত প্ৰমাণ পোৱা যাব, এই ৰংগশাল মঞ্চত দেখা পোৱা যাব তোমাৰ কিমান শক্তি। কৃষ্ণক কেৱল অমুকৰ পুত্ৰ বুলি কেৱল গালি পাৰি আছিলে। গালি পাৰি যেতিয়া কৃষ্ণই হাঁহি মুখেৰে চাই থাকিল বা বলৰামো হাঁহিয়ে থাকিল, যিমানবিলাক ক'বলগীয়া আছে তোমালোকে কৈ থাকা, কেৱল একতে অবহিত কৃষ্ণই তেনেকৈ ভাবিলে বা বলৰামক ভাবিলে। হে ৰাম ৰাম বাতনে দজে শুনা বন্ধুৰ কুঞ্জৰ সমেনি বজমপুৰ। যেতিয়া কংসক মাৰিবলৈ গৈ কৃষ্ণ বলৰামে সিদ্ধান্ত ল'লে, কিন্তু কি কৰিলে, বাট ভেটি ধৰিলে এই মল্লবীৰসকলে যে আগতে আমাৰ লগত লাগিব লাগিব। মল্লবীৰসকলে কৃষ্ণ বলৰামক ক'লে আগতে আমাৰ লগত লগাৰ পিছত তুমি যাবা। তেতিয়া কৃষ্ণই আৰু বলৰামে কৈছিল যে তোমালোকৰ ভয়ানক ৰূপ ল'লে, ইয়াৰ পিছত কিন্তু তোমালোকে জমপুৰীহে দেখিবলৈ পাবা। কাৰণ আমি বহু সময় চাই থাকিলো তোমালোকৰ কাৰুকাৰ্যতা তোমালোকৰ চাই আছো। এই কাৰুকাৰ্যতা তোমালোকৰ যিখিনি পালো, কিন্তু কেৱল কি কৰিছা, তোমালোকে যমৰ নগৰ চাবৰ কাৰণে চেষ্টা কৰিছা। গতিকে আমি আৰু সহি নাথাকো আৰু আমি ৰৈ নাথাকো, তেতিয়াহ'লে তোমালোকক আমি জমপুৰী দেখুৱাম। এই শব্দৰে কেৱল কৃষ্ণ আৰু বলৰামে আগবাঢ়ি গ'ল। কৃষ্ণ হে প্ৰভুসকল, ইয়াৰ পিছৰ এতিয়া আমি আকৌ আলোচনা কৰিম। কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ। মই দুৰাচাৰ কেৱলে তোমাৰ পৰা ধীনাদায় খুমিও পহৰি লয়দা কৰি পুখিলো হেৰা শৰণ ৰাম পুখি